মহাশিৱৰাত্ৰিলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। অসমৰ বিভিন্ন প্ৰান্তৰ দৰে ধনশিৰি মহকুমাৰ চুকীয়াপথাৰ যি শিৱ মন্দিৰ আছে 110 বছৰ গৰকা শিৱ মন্দিৰ, এই শিৱ মন্দিৰটো দেখিবলৈ পোৱা গৈছে মহাশিৱৰাত্ৰি ব্যাপক আয়োজন। মই প্ৰথমতে সতীৰ্থ কেমেৰা পাৰ্চনক সমগ্ৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম। ইয়াত যি 110 বছৰ গৰকা যি শিৱ মন্দিৰ আছে, এই বিগত বৰ্ষসমূহত তেওঁলোকে যি শিৱৰ মহাৰাত্ৰি পালন কৰি আহিছে, বিগত বৰ্ষসমূহৰ দৰে এই বছৰ তেওঁলোকে মহাশিৱৰাত্ৰি আয়োজনৰ কাৰণে প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে। মই সতীৰ্থ কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিম। এই যি পুৰণা মন্দিৰভাগ আছে, প্ৰায় 110 বছৰ গৰকা মন্দিৰভাগত আমাৰ মাজত আছে এই শিৱ মন্দিৰ স্থায়ী সমিতিৰ সম্পাদক, তেখেতৰ পৰা জানিব বিচাৰিম এই মন্দিৰটোৰ ঐতিহ্যৰ সন্দৰ্ভত কি ক'ব। নমস্কাৰ। এই মন্দিৰভাগী আচলতে কছাৰী ৰজাদিনীয়া মন্দিৰ। এইটো সকলোৱে জানে, গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ চুকীয়াপথাৰ গাঁৱত অৱস্থিত। চুকীয়াপথাৰ মন্দিৰভাগীৰ তত্ত্ব বুলি ক'বলৈ গ'লে মই কৈয়ে গৈছিলোঁ যে আমাৰ চুকীয়াপথাৰ শিৱ মন্দিৰভাগীৰ তত্ত্ব বুলি ক'লে ইয়াৰ যিজন বাবা পূজাৰী আছিলে, প্ৰথম পূজাৰী আছিলে, তেওঁ আচলতে উৰিষ্যাৰ পৰা আহিছিলে। আৰু কেনেকৈ আহিছিলে, উৰিষ্যাৰ পৰা তেওঁক এই বাবাই পাগল কৰি ঘূৰাই লৈ আহিছিলে। মানে বাবাই সদায় সপোন দেখি থাকে আৰু এনেকৈ মানে হৈ পৰিল তেওঁ মানে ঘৰত নিজৰ ঘৰ সংসাৰ এৰি, চাকৰি বাকৰি এৰি ঘূৰি এই ঠাইলৈ ঘূৰি আহি প্ৰায় 3 বছৰ সময় লাগিল আহি পাবলৈ। অহাৰ পিছত তেওঁৰ এটা ইমানেই মানে বাবাৰ শক্তি আছিলে নে কি নাজানো, আজি যদি আপোনাৰ গৰু এটা হেৰাইছে, মানুহ আহিছিল, মানুহ আহি সুধিছিল যে বাবা মোৰ গৰুটো হেৰাইছে। সেইজন ব্যক্তিক বাবাই অকণমান নাকত এনেকৈ 2 আঙুলি মানে শুঙি পেলাই এনে গোন্ধ এটা লৈ পেলাই 1 ছেকেণ্ডত কৈ দিছিলে যে তুমি আমুক দিশত যোৱা, আমুক জেগাতে তোমাৰ গৰুটো পাই যাবা। আৰু ঠিক সেইধৰণে আচলতে গৰু এনেকৈ উদাহৰণ যথেষ্ট আছে। আৰু যিসকল ভক্ত এই মন্দিৰত আহি পূজা প্ৰাৰ্থনা বা বাবাৰ পৰা আশীৰ্বাদ লৈ যায়, তেওঁলোকৰ মনৰ যি ইচ্ছা বা কামনা সেইবিলাক সম্পূৰ্ণ সফল হৈছে। এয়া এনেকুৱা উদাহৰণো যথেষ্ট আছে। আৰু সেই তেনেকুৱা ভক্তসকলৰ সহায় সহযোগত, আৰ্থিক অনুদানত আজি আমি 2017 চনত দায়িত্ব লোৱাৰ পিছত লাহে লাহে নিৰ্মাণ কৰিবলৈ এটা মানে সহায় হৈছে। হয়, আমি জানিব পাৰিছোঁ যে এই মন্দিৰভাগ আপোনাৰ পুনৰ নিৰ্মাণ কৰা হৈছিল। প্ৰথম বছৰ যি ভাগ মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল, সেই মন্দিৰভাগ প্ৰথমতে কেনেকৈ আৱিষ্কাৰ কৰিছিল, কেনেকৈ গম পাইছিল? প্ৰথমতে আচলতে এই স্থানীয় ৰাইজে দেখিছিল যে ইয়াত বৰ ডাঙৰ এটা শিল লাহে লাহে অকণমান ডাঙৰ হৈ গৈ আছে। হ'লেও ৰাইজে কিন্তু বুজি পোৱা নাছিলে। যেতিয়া দেখিলে যে বোলে মানুহে আহে এইটো শিলত ধাৰ কৰিবলৈ আহে, ধাৰ কৰে। আজি ধৰক মই যিজন ব্যক্তিয়ে ধাৰ কৰি গ'ল, তেওঁ এমাহ পিছত আহি পেলাই দেখে যে ইয়াৰ আকৃতিটো অলপ বেলেগ হ'ল, আগতকৈ ডাঙৰ হ'ল। তেতিয়া লাহে লাহে মানে ৰাইজে বুজি পোৱা হ'ল যে নহয়, এইটো কিবা এটা আছে। তাৰপিছত এই যিটো জেগাত বা যিটো স্থানত মন্দিৰভাগী স্থাপন হৈছে, এই জেগাটোৰ বা এই মাটিডোখৰৰ মালিক যিসকল আছিল, তেওঁলোকে বোলে সপোনত দেখি থাকে। তেওঁলোকে সপোনত দেখে আৰু তেওঁলোকে যেতিয়া সপোনত দেখে এই কথাখিনি ব্যাখ্যা কৰে ৰাইজৰ ওচৰত যে এনেকৈ। তাৰপিছত যিসকলে ধাৰ কৰিছিলে যে তেওঁলোকেও মানে অনুভৱ কৰি আছিলে, কিন্তু কথাবিলাক তেনেকৈ ওলাই পৰিলে যে নহয়, এইটো আচলতে বাবাৰ মন্দিৰ হয় বা বাবাৰ লিংগ হয়, ইয়াত আমি ধাৰ কৰোৱা এইটো জেগা নহয় বুলি পেলাই তেওঁলোকে প্ৰথমে অনুভৱ কৰিছিলে। আৰু লাহে লাহে হেৰেঙা ৰাইজে মানে কি পূজা পাতল কৰি আছিলে। ঠিক তেনেকৈ সময়তে সেই উৰিষ্যাৰ বাবাজনে 1910 চনত তেখেতে মানে বাবাই টানি আনিলে তেখেতক। ঘূৰি আহি পালেহি। পোৱাৰ পিছতে তেওঁ ইয়াত গোটেই জীৱনটো দি দিলে। গোটেই জীৱনটো থাকি পুনৰ স্থাপন কৰাত তেখেতে 1921 চনত পুনৰ স্থাপিত কৰিলে আচলতে। যিহেতু এই মন্দিৰটোৰ 1921 চনত পুনৰ স্থাপন কৰা হৈছিল আৰু এই মন্দিৰত সমাগত মহাশিৱৰাত্ৰি আৰু বিগত বৰ্ষসমূহত আপোনাৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল। আৰু এতিয়া আগন্তুক মহাশিৱৰাত্ৰিত আপুনি কি কাৰ্যসূচী গ্ৰহণ কৰিছে, ৰাইজৰ সঁহাৰি কেনে পাইছে? আমি ৰাইজৰ সঁহাৰি যথেষ্ট পাইছোঁ, সদায় পাই আহিছোঁ। আৰু বিগত বছৰৰ নিচিনা এই বছৰো আমি মহাশিৱৰাত্ৰি পূজাৰ যিসমূহ কাৰ্যসূচী থাকে, সেই কাৰ্যসূচীসমূহ আমি লৈছোঁ। আৰু বহুত বেছিকৈ আমি এইকাৰণেই লোৱা নাই, যিহেতু ইয়াত ভক্তৰ সমাগম বহুত বেছি, মানে হাজাৰ ভক্তগণৰ সমাৱেশ হয়। গতিকে আমি
এদিনীয়া নকৰি তিনিদিনীয়া কৰিবলৈ বাধ্য হৈছোঁ। হয়, যিহেতু এই শিৱ মন্দিৰৰ ঐতিহ্য আছে আৰু প্ৰায় 110 বছৰ গৰকা এই শিৱ মন্দিৰৰ ভক্তৰ যথেষ্ট সমাগম দেখিবলৈ পোৱা যায়। যাতে ভক্তৰ সমাগমত কোনো অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়, যাতে শান্তি শৃংখলা বজাই ৰাখি শিৱ মহাৰাত্ৰি আয়োজন কৰিব পাৰে, সেই উদ্দেশ্যে 3দিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি আয়োজন কৰিবলৈ ব্যৱস্থা কৰিছে।